এটা গৈ পাবিগে তহঁতৰ কাম হ'ব আকৌ লগে আহিব এনেই যোৱা আজি ফেমিলি গ'ল ভোকাল গ'ল গ'লে ধৰ বেগে সেগে ক'ত নো যায়গে দে বাই বাই এয়া আমি ওলাইছো আঙুঠি পিন্ধালে বুলি পেলাই এক্সপেক্টেশ্যনটো বহুত বেছি আছিলে কিন্তু মোৰ স্কিনৰ প্ৰব্লেমৰ কাৰণে মই একো কৰা নাই মেলা নাই আৰু আমাৰ পুপুকণ এয়া ওলাই গ'ল মা ৰেডি মই ৰেডি নিশা বাবু চব মোৰ বেগ চেগ চব তাই লৈ আছে আৰু সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ হাই কৈ দে আকৌ নমস্কাৰ মেকআপ বেছিকৈ কৰি ল'লোঁ নেকি নাই ঠিকে আছে চিম্পলকৈ ওলাইছোঁ চবে আমাৰ পৰিমাণক কেনেকুৱা লিখা ক'ব দেই এয়া চলো গ'ল চব এই আমাৰ দৰা দে আহিলে ৰাইজ চাই আকৌ জান মানুহ ঐ কুকু না মই নাখাওঁ আইতা নাখাওঁ তুমি খাই No. মোতকে এমাহ 15 দিনৰ সৰু এয়া আমাৰ আঙুঠি মানে পিন্ধোৱা পৰ্ব চলিছে দেই ৰাইজ এয়া আঙুঠি আছে অকণমান জুম কৰি দেখাবলৈ নহ'ব আজি মানে আমাৰ মানুহৰ ভিৰৰ মাজত আমি দুজনী মানে গৰম তাতে জেনেৰেটৰ চলি আছে আৰু পুৰা লাইট জ্বলি আছে নাই মানুহৰ ভিৰে গৰমতে ফুল দিব এতিয়া দৰাই ফুল দিব ধৰাচোন বেটিকে এইফালে অকণমান গান লগাই দিয়াৰ কাৰণে দুইগৰাকী নাচি আছোঁ আৰু মোৰ লগত যিগৰাকী মহিলা নাচি আছে সেয়া হৈছে আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে সোণমণি মোৰ একেবাৰে হায়াৰ ছেকেণ্ডেৰী দিনৰ বান্ধৱী এতিয়াও বৰ্তমান অৱস্থাতো আমি এজনী আনজনীৰ মনৰ সুখ দুখ এজনী আনজনীৰ লগত আচলতে ভগাওঁ আৰু সেয়া তাইৰে মা হয় আৰু আগতে আমাৰ ঘৰখন
তেওঁলোকৰ ঘৰলৈ আজা আছিলে, তেওঁলোকৰ মাহঁত আমাৰ ঘৰলৈ আহে, তেনেদৰেই সময়বোৰ গৈছিলে। আৰু এতিয়া যিহেতু সকলো ব্যস্ত, সেইকাৰণে আজিৰ বিয়া ঘৰত লগ পাই গোটেই কেইগৰাকী এনেদৰে নাচিছোঁ। আৰু এইগৰাকী হৈছে আমাৰ সৰু পেহী। যিহেতু কিবা অকেজন আহিলেহে এনেদৰে ফূৰ্তি কৰা হয় বা মনটো কেতিয়াবা ভালো লাগি থাকে, সেইকাৰণে সিহঁতৰ লগতে অকণমান সময় ধেমালি। আৰু এয়া সৰু জীয়ে ককাৰ লগত, মানে ককাৰ সৰু পেহী যিহেতু, সৰু জীয়েক একেবাৰে নুমলীয়া যি, ককাক অকণমান জোকাই আছে। আৰু পৰিমাণেও পূৰা দেখি এনজয় কৰি আছে। আৰু পৰিমাণৰ কুৰ্তাটো বাবু আৰু নিশাৰ বিয়াত লোৱা। তাৰ পাছতেই এয়া পৰিমাণক অকণমানি ভণ্টিজনী ল'বলৈ লাগে, মানে পৰিমাণৰ ভণ্টি দুখ পাব, ভণ্টি দুখ পাব। মৰম চুমু দেখাই দিয়া, চুমু দেখাই দিয়া, ভণ্টিক চুমু দেখাই দিয়া, চুমু কৈ দিয়া। ভণ্টি না ভণ্টি ভণ্টি নোৱাৰে যাব, ভণ্টি যোৱা নোৱাৰে, ল'ব লাগে। তাইকো ল'ব লাগিব। বাবা বাবা মই লওঁ নে ভণ্টি, মই ভণ্টিক লওঁ নে, ল'ম নেকি? পৰি থাকক, আমি যামগৈ দেই দেই। হ'ব হ'ব, দুখ পাব দুখ পাব। মই তোমাক লৈ যাম দেই, পৰীক নিনিও দেই দেই। কৈছে চুমু দিছে। দুখ পাব। তাই হাঁহিছে। এয়াই হৈছে আমাৰ দৰাৰ মাক, মানে মোৰ ডাঙৰ পেহী, মানে আমাৰ সকলোৰে ডাঙৰ পেহী। আমি গৈ পোৱা মাত্ৰকে মানে অকণমান আমাৰ গৈ পোৱা দেৰি হ'ল। আৰু এয়া ভাত পানী খাই মেলি, যিহেতু মই তাতকৈ এমাহ 15 দিনৰ ডাঙৰ, সেইকাৰণে মান দিছে। আৰু লগত মা গৈছিলে, মা আৰু মই একেলগে লৈছোঁ। কাৰণ গম পাই এনে হ'লে হাজবেণ্ড ৱাইফক দিয়ে, কিন্তু পৰিমাণো মই মা একেলগেই ল'লোঁ। মাৰ লগত যিহেতু দেউতা যোৱা নাই, আৰু আমি দুজনী যিহেতু অকল মানে তেনেকৈ ল'বলৈ নহয়গৈ, সেইকাৰণে আমি দুজনীয়ে ল'লোঁ। আৰু বাবু আৰু নিশাই ল'লে। আৰু তাৰে অকণমান ভিডিঅ' দেখালোঁ। তাৰ পাছতে লগালগ পিছদিনাখনেই আমি যাব লগা হ'ল যোৰহাট। মানে মই আপোনালোকক অকণমানকৈ কৈছিলোঁৱে যে মোৰ স্কিনৰ অকণমান প্ৰব্লেম হৈছিলে, সেইবাবে সিহঁতৰ ঘৰৰ পৰা আহি মেলি ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এয়া যাব ওলাইছোঁ, নাচিছে যে যাব ওলাইছোঁ যোৰহাটলৈ বুলি। মোৰ এইডোখৰ অকণমান প্ৰব্লেম হৈছে, সেয়া দেখাই আহিবলৈ পুৰা বিন্দাছ গৈছে। তাৰ পাছত এইফালে নিশা, এইফালে মই, আমাৰ এয়া ছটা পেকেট বালা ধামাকা, আগফালে এইজনী মা আৰু
আৰু এইফালে আমাৰ দেবাশীষ হেল্ল' নমস্কাৰ বহুত দিন ভিডিঅ' দিয়া নাই চাব ভিডিঅ' দিলে যেতিয়া যাব ই মানে চান্সতে ডান্স মাৰি ই বহুত দিন ভিডিঅ' দিয়া নাই তাক দিবলৈ কৈ আছো কিন্তু দিব আৰু আসলে কোচিং সেন্টাৰটো স্টাৰ্ট হৈ গল যে এই কাৰণে হেবত লাগি থাকিব লগা হল কাৰণে দিব পৰা নাই আৰু এতিয়া নামগড়ৰ ফালে দি আমি যাম কালি পেহিহঁতৰ ঘৰৰ পৰা আহিলো সামৰিবলৈ নহল ভিডিঅ'টো সেই কাৰণে আজিৰ সৈতে একেলগে লগ লগাই মেলি পেলাই এটা ভিডিঅ' কৰিম বুলি ভাবিছো পেলাই বাইদেউ পেম্পাছ পিন্ধিছে কিন্তু হেৰি নিপিন্ধে কি লাগে ন পেণ্ট নিপিন্ধে আৰু এইটো চাওকচোন মোৰ কি হৈ গৈছে স্কিনটো পুৰা ড্ৰাই হৈ বাৰু তুমি পিন্ধিব পাৰা 3 দিনৰ ভিতৰত স্কিনটো এনেকা হৈ গৈছে এতিয়া আমি গ'লো তেতিয়া দেই বাদো ক'ত লাইছিলে ক'ত ও ক'ত কোনফালে এইফালে ওলাব এইফালে পৰিভাগৰ দুফালে দুডাল চুলি বান্ধিলো এফালে এইডালত সাৰ পানী বেছি হ'ল এইফালে ৰুওঁতে অকণমান গণ্ডগোল হ'ল সৰি গ'ল তলফালে গুচি গ'ল বান্দৰ নেদেখিলে কি ওলাইছিলি সাপ নহয় বান্দৰ কেনেকুৱা আইতাক কৈ দিয়া আইতা পাৰ্চেল আহিছে পিন্ধি যোৱা আকৌ ইমান পইচা নাই নহ'লে ঘূৰাই দিব লাগিব ন মাতেক চেণ্ডেল এযোৰ লাগে বোলে চেণ্ডেল এযোৰ বেগ এটা বোলে বাহনি চাহনি চব কৰি আছে পিন্ধা আছে মিন্ট্ৰা দিছিলো ঠিকে আহিছে ভাল পাইছা না পিন্ধি হা মানে এগৰাকী চেণ্ডেল পাবলৈ অকণমান দিগদাৰ বৰ মৰম লাগিছে চেণ্ডেলযোৰ মা পুপু মানুহকনৰ চেণ্ডেল আহিছে এইটো মই ভাল লাগিছে নাই হা বাবা এইজন আমাৰ গুঞ্জন দাদা আমাৰ পৰিমাণৰ নিচিনা একে হয় নাই দেখিবলৈ আমি ককাই ভাইক বুলি কওঁ মানে ই আমাৰ হোষ্টেলত আছে কিন্তু ইয়াৰ লগটো নেৰা হৈছে পৰিমাণৰ একে দেখিবলৈ অলপ দুইটা মুখকেইখন চাই আছে কৰি হৈছে নাই চেনেলটো হৈছে নাই এই কেৰাঙলিটো হেৰি কৰি দিয়া আকৌ পেহী ল'ৰাটোৰ ৰিং চেৰিমনি আছিলে অলৰেডি আপোনালোকে ভিডিঅ'টোত গম পালেই আৰু যোৱাটোৰ ভিডিঅ'ত মই আপোনালোকক এটা কথা জনাইছিলোঁ যে পৰিৰ চুলিত মই কি ইউজ কৰোঁ বহুত মানুহৰ মেছেজ পাওঁ যে কি ইউজ কৰোঁ আচলতে মই যিহেতু স্কুলত থাকোঁ গা ধোৱাৰ পাছত মায়ে ইউজ কৰি দিয়ে বা তাইক কেয়াৰখিনি মায়ে লয় নিশা আছে আৰু স্কুলৰ পৰা অহাৰ পাছৰ সময়খিনিহে মই তাইৰ লগত থাকোঁ আৰু বেছি সময় সিহঁতিয়ে থাকে মানে দিনৰ সময়খিনি আৰু তাইক চুলিত তিল তেল ইউজ কৰোঁ তিল তেল আগতে মানে মাজ সময়তে তাইৰ চুলি বহুত বেছি পাতল হৈ গৈছিলে সৰি গৈছিলে নাজানো কিয় হয় চাগে মানে হয়তো এটা অলপ সময়ৰ পাছত জন্মৰ পাছৰ সময়খিনিতে জন্মৰ চুলিখিনি হয়তো সৰি যায় সেইকাৰণে একেবাৰে পাতল হৈ পৰিছিলে সেইকাৰণে মই তাইক এইটো ইউজ কৰি ইমানখিনি হৈছে আৰু খুব কমকৈ ইউজ কৰোঁ কাৰণ বেছি তেলেতীয়া হৈ থাকিলে ময়ো মানে চুলিত তেল ইউজ কৰি বেয়া পাওঁ যেতিয়া ইউজ কৰোঁ নাৰিকল তেল ইউজ কৰোঁ কিন্তু এতিয়া তাইক নাৰিকল তেল দিয়া হোৱা নাই বেবী যিটো হিমালয়ান বেবী হেয়াৰ অইল আছিলে সেইটো দিয়া হৈছিলে কিন্তু চুলি গজিবৰ বাবে যাৰ পাতল তেওঁলোকে এইটো ইউজ কৰিব পাৰে মই কোনো মানে প্ৰডাক্টৰ প্ৰমোশ্যন কৰা নাই কিন্তু মই এইটো ইউজ কৰি ভাল পাইছোঁ বা আপোনালোকে নিজেই দেখিছে যে পৰিৰ চুলিখিনি ঠিকে আছে আৰু এটা খুব ইম্পৰ্টেণ্ট কথা এইটো বস্তুটো জেনেটিকেলিও হয় কাৰণ আমাৰ মাৰ চুলিখিনি অকণমান ভাল আছিলে সেইকাৰণে মোৰখিনি অকণমান মানে ষ্ট্ৰেট বুলি কয় মানুহে কিন্তু সৰি এয়া মই টপাই হৈ পৰিছোঁ
যেহেতু এতিয়া পৰিয়ে গাখীৰ খাই থাকে হেতু কাৰণেও হ'ব পাৰে চুলি সৰাৰ প্ৰচেছটো আৰু তাৰ এতিয়াতো মাৰো কৰি গ'ল কাৰণ বয়সো বাঢ়ি আহিছে এইকাৰণে মাৰো কম হৈ আহিছে কিন্তু যিসকলৰ একেবাৰে পাতল সেইসকলে এইটো ইউজ কৰি চাব পাৰে মই যিমান কেইগৰাকীয়ে মোক সুধিছে মই তেওঁলোকক পাৰ্চনেলি জনাব পৰা নাই সেইকাৰণে মই ভিডিঅ' এটা কৰি মেলিয়ে জনাই দিছোঁ আৰু ফেচবুকতো মোক তেওঁলোকে সুধি থাকে তেওঁলোকৰ যিসকলে সোধে তেওঁলোকৰ সুবিধাৰ্থে ইয়াৰ নামটো মই এইটো কিন্তু অফলাইন লোৱা মই অনলাইন লোৱা নহয় আৰু ইয়াৰ নামটো মই আপোনালোকক বডি কেয়াৰ সেসামি অইল এটো আপোনালোকক মই বেক ক্যামেৰা কৰি দেখাই দিম বাৰু আপোনালোকে আশা কৰো আপোনালোকৰ সুবিধা হ'ব সেইভাবে এনেদৰে জনালো যিমান পাৰে চুলিগুছা কাটি থাকিবলৈ কয় কিন্তু পৰিমাণক ভাবিছো চুলিখিনি ৰাখি দিম বুলি কিন্তু এতিয়া গৰম যেহেতু মানে আহিছে সেই কাৰণে অলপ তাইৰ আগটো কাটি দিয়া হ'ল তেনেকে তাই হেয়াৰ কেয়াৰটো লোৱা হয় আৰু যিহে দম যিহে মানে আইট কৰি থাকে তাই মানে সহজতে চুলি তেল খানিব পৰা বিধৰ নহয় তাই বা চুলি ফনিয়াই দিয়া টিকনি বান্ধি দিয়া হেবোৰ নহয় খুব বহুত 1.5 ঘণ্টা মানৰ প্ৰচেষ্টাত হে ধুনিয়াকে দুকুচা চুলি দুফালে দুডাল চুলি বা এডাল চুলি বান্ধা হয়গে বা কাপোৰ পিন্ধিলে তাই মানে খুলিবলে মন নকৰে আৰু মানে পিন্ধা কাপোৰটো খুলিব মন নকৰে আৰু যদি খুলি দিয়ে তেতিয়া হলে আকৌ নতুন কাপোৰ পিন্ধিবলে মন নকৰে নাজানো কি স্বভাৱ আপোনালোকৰ বেবিৰ লগত এনেকুৱা হয় নে নহয় কবচোন খাবলেতো একেবাৰে মনেই নকৰে কিন্তু তথাপিতো ইটো হিতুকে তেনেকৈ দিয়া হয় সেইখিনিয়ে তেনেদৰে দৈনন্দিন জীৱনৰ কামকাজবোৰ চলি গৈ আছে আৰু ভিডিওটো ভাইটিৰ জোৰোণৰ পাছতহে মানে মই আজি স্কুল গৈছিলো স্কুলৰ পৰা অহা পাছতহে বনাইছো হেয়াই আৰু লাহে লাহে পৰিৱেশবোৰ অকমান সুস্থ বা সুস্থিৰ হৈছে বুলি প্লাই অনুমান কৰিছো সকলো ভালে থাকক সুস্থ থাকক হে তাই কামনাৰে আজিৰ ভিডিওটোৰ পৰা ইমানতে সামৰণি মাৰিছো যিসকল মোৰ চেনেলত নতুন ভিডিও চাই আছে সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা পালে ভিডিওটো চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব হেয়াই তেতিয়া হলে আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো